হেল্ল' গাইজ, এই আমাৰ প্ৰণৱ ভাইটিৰ আজি বিয়াৰ ৰিচিপশ্যন। বিয়াখন পতা হৈছে আগতে, আজি ৰিচিপশ্যন দিছে। এয়া তেওঁলোক দুজন। এয়া চাওক, খুব ধুনীয়া মিলিছে তেওঁলোক দুজনক। এয়া তেওঁলোকে ফটো উঠাত ব্যস্ত হৈ আছে। ঘৰৰ সকলোৱে, পৰিয়ালৰ সকলোৱে ফটো উঠাত ব্যস্ত হৈ আছে। এয়া পেণ্ডেল, জুবিন দা আছে, ফটো। কি ধুনীয়া পেণ্ডেল বনাইছে, বঢ়িয়া। বহুত টকা খৰচা কৰিছে পেণ্ডেলত। হেল্ল', বাই বন্ধুসকল। এয়া মোৰ বন্ধুসকল বহি আছে, লগৰে বন্ধুসকল বহি আছে। হাই। এয়া চাওক ভিতৰৰ পৰিৱেশ, খুব ধুনীয়া পৰিৱেশ। বহুত দূৰৰ দূৰৰ মানুহ মাতিছে। তেওঁলোকৰ এই ল'ৰা ছোৱালীবিলাকে দৌৰা দৌৰি কৰি আছে, আনন্দ ফূৰ্তি কৰি আছে। এয়া পৰিৱেশটো খুব ধুনীয়া। বহুত টকা পইচা খৰচা কৰিছে। এই আমাৰ প্ৰণৱ ভাইটি লোকৰ লগত কথা পাতি আছে। সৌ আমাৰ কইনাজনী বহি আছে। এই মইনাহঁতে হাঁহি আছে, ভিডিঅ' কৰা দেখা পাই হাঁহিছে। কইনাজনী প্ৰতিবন্ধী হৈ যে বিয়া পাতিছে, আমাৰ মনত খুব আনন্দ লাগিছে, ভাল লাগিছে। তেওঁলোক দাম্পত্য জীৱন সুখৰ হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই আমাৰ লক্ষীশ দাস ডাঙৰীয়া তেখেতৰ ৰিচিপশ্যনত আহিছে। লক্ষীশ দাস ডাঙৰীয়াই তেওঁলোক আশীৰ্বাদ দিছে। লক্ষীশ দাস ডাঙৰীয়াৰ আৰু ডাঙৰ মানুহ হওক, সেয়ে ঘৰৰ পৰিয়ালটোৱে কামনা কৰিছে। তেওঁ আৰু জীৱনত উন্নতি কৰক, সেয়ে আমাৰ ঘৰৰ পৰিয়ালটোৱে তেখেতক আশীৰ্বাদ দিছে। লক্ষীদাৰৰ জয় হওক।